नहीं 5 बंदे उठाने वाला है। नहीं ड्राइव किसने किया था आपने? मैंने। कितना दिन लगा? ये क्या बना रहा हूँ वीडियो यूट्यूब में जाएगा यार, बहुत बना लिया वैसे ही। প্ৰিয় দৰ্শক, ফাইনেলি এতিয়া আমি উপস্থিত আছো ভটিয়াপাৰ পাপুদাৰ যিটো তেল ডিপু ফ্ৰণ্টতে এতিয়া উপস্থিত আছে আপোনালোকৰ সকলোৱে বিচাৰি থকা এইখন উইংছ অফ হাজৰিকা। গতিকেলৈ মই মাইনাক গোটেইটো ৰাউণ্ডটো আপোনালোকক দেখাবলৈ মই অনুৰোধ জনাইছোঁ আৰু কিদৰে থৈ দিছে ইয়াতে আৰু পাংখাকেইখন চাওক। আচলতে প্ৰিয় দৰ্শক, যেতিয়া আমি ৰাজপথত আপোনালোকে প্ৰতিটো মোবাইলে বা ষ্টেটাছত আপোনালোকে যেতিয়া দেখিবলৈ পায় তেতিয়া অনুভৱ নকৰিব যে প্লেনখন সঁচাকৈ ইমান বিশাল ইমান বৃহৎ হ'ব বুলি। আচলতে অনুমান কৰিব নোৱাৰে, সিমান ডাঙৰ বুলি আপোনালোকে কেতিয়াও অনুভৱ কৰা নাই। যেতিয়া আমি একদম ওচৰৰ পৰা সাক্ষাৎ কৰিছোঁ তেতিয়াই আচলতে একদম ভাবিবলগীয়া এটা বিষয় হৈ পৰে, কাৰণ ইমান বৃহৎ এখন এৰোপ্লেন কিদৰে এখন ট্ৰেইলাৰত আনিছে সেইটো সঁচাকৈ শলাগিব লাগিব। ট্ৰেইলাৰৰ ড্ৰাইভাৰক শলাগিব লাগিব আৰু বিশেষকৈ পাপুদাৰ সাহসকো আমি শলাগিব লাগিব। ড্ৰাইভাৰ বহুতো ভাগৰুৱা হৈ আছিলে আৰু যেতিয়া আমি দুটামান কথা সুধিব বিচাৰিছিলোঁ ড্ৰাইভাৰজনৰ লগত ফ্ৰীলি যেতিয়া আমি কথাখিনি পাতিলোঁ তেতিয়া ড্ৰাইভাৰ মনৰ অনুভৱ আচলতে যেতিয়া মুম্বাইৰ পৰা বিমানখন আনি আছিলে তেতিয়া প্ৰতি বাটে ঘাটে অসমৰ বাটে ঘাটে ড্ৰাইভাৰক যিকোনো প্ৰশ্ন সুধি হেনো মানুহে বলিয়া কৰি দিলে আৰু বহুতো বৰিং পাইছে, বহুতো কথা ইমান উত্তৰ দিবলগীয়া হৈছে তেখেতে আমাক জনাইছে আৰু বিশেষকৈ আপোনালোকক সুন্দৰ ৰূপত দেখাইছোঁ। প্লেনখন চাওক আৰু প্লেনখনৰ কেনি ফুটা আছে, এইবোৰ কি বস্তু আছে, একদম সৰু সৰু বস্তুবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে আছে পৰ্টেবল ৱাটাৰ ছাৰ্ভিচ পেনেল, এইটো কি নাজানো আৰু আপোনালোকক দেখাইছোঁ জুম কৰি আৰু এইফালে চাওক ইয়াত বহুতো কিবাকিবি হাথিয়া আছে। প্ৰিয় বন্ধুসকল, জানিব পৰা মতে এই বাটটো যে আপোনালোকে দেখা পাইছে সেইফালেদি আজি হেনো দিনত বহুতো কোনোবাই ইউটিউবাৰ আহি তাৰ ভিতৰত বিনা অনুমতিত সোমাই কিবাকিবি ভিডিঅ' প্ৰস্তুত কৰিছে ড্ৰাইভাৰে জনাব পৰা মতে। আৰু বিশেষকৈ যদি ভিতৰত সোমাব বিচাৰে তেন্তে অনুমতি ল'বলৈ আমাক জনালে আৰু আমিও আচলতে এটা অনুষ্ঠান কৰিবলৈ গৈছিলোঁ। অনুষ্ঠান কৰি আহি আমি এতিয়া 10:30 বা 11টামান বজাৰ ভিতৰত এইখিনি ফুটেজ লৈ আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। গতিকেলৈ এইটো দেখাবলগীয়া বস্তুৰ কাৰণে দেখাইছোঁ। আচলতে অসমত প্ৰথমবাৰ আপোনালোকে দেখিবলৈ পাইছে এৰোপ্লেন আৰু আমাৰ শিৱসাগৰ গৌৰৱ আচলতে পাপুদাই এইখিনি আমাক সুবিধা প্ৰদান কৰাৰ কাৰণে তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। একদম নিচেই কাষৰ পৰা আমাৰ শিৱসাগৰবাসীয়ে হয়তো কাহানিও উঠি নোপোৱা ব্যক্তিয়ে বা দেখিও নাপালেহেঁতেন কিছুমান ব্যক্তিয়ে তেখেতলোকক এই শিৱসাগৰতে দেখিবলৈ বা উঠিবলৈ এই সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। প্ৰিয় বন্ধুসকল, আমি জানিব পৰা মতে এই যে ট্ৰেইলাৰখন দেখিছে ট্ৰেইলাৰৰ টায়াৰ হেতু কেইবাবাৰো চেঞ্জ কৰিবলগীয়া হৈছে। একেবাৰে ব্ৰেণ্ড নিউ
নতুন টায়াৰ লগাই দিছে আৰু ৰিমো কিছু কিছু ক্ষেত্ৰত একদম সম্পূৰ্ণভাৱে নতুন লগাবলগীয়া হৈছে গতিকে লৈ বহুখিনি কষ্ট বহুখিনি টকা আচলতে ব্যয় কৰি এই সপোনটো আচলতে তেখেতৰ এটা সপোন আছিলে সেই সপোনটো পূৰ কৰিবলৈ সক্ষম হ'ল বন্ধুসকল আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে এই ডাঙৰ প্লেনখন বাৰু টেলাৰৰ ওপৰত দেখিলে কিন্তু ইয়াৰ পাংখাখিনি তাতোতকৈ ডাঙৰ আপোনালোকে চাওক এখন টেলাৰত ভৰ্তি হৈ আছে পাংখাকেইখন আৰু গতিকে লৈ পাংখাকেইখন কি ৰছীয়ে বান্ধিছে তাকো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বলক এয়া চাওক আপোনালোকক দেখাব বিচাৰিছোঁ এডাল কিবা প্লাষ্টিকৰ ফিটা টাইপৰ ৰছী আৰু খুবেই মজবুত আচলতে সেইটো কাৰণে এনেকুৱা ফিটাই সকলো বান্ধি আনিবলৈ সক্ষম হ'ল